ঐ বৰ জহনী, ভালৰ ভাল মাংস খোপা নিজলৈ বুলি থৈছ চাগে। গিৰিয়েকৰ চিঞৰত তাই থৰথৰকৈ কঁপে। কঁপি কঁপি তাই কেৰাহীখনকে দাঙি আনি বাকী থকা মাংসৰ জোলকণ গিৰিয়েকৰ বাতিত বাকি দিয়েহি। খাই অতাই গিৰিয়েকে মাংসৰ হাড়বোৰ চুপি চুপি এসময়ত আঙুলিকেইটা চুপিবলৈ ধৰে। তাই চৰিয়া এটাত পানী আনি হাত ধুবলৈ নিদিয়ালৈকে মানুহটো বহিয়েই থাকে। জিৰা ধনিয়াৰে ৰন্ধা পঠা মাংসৰ জোলকণৰ গোন্ধ এটা নাকত লৈ তাই নিমখ এজেবাত জলকীয়া এটা মোহাৰি ভাতগাল গিলে। তাইৰ ডিঙিটো কিহবাই সোপা মাৰি ধৰে। ভাতবোৰ সৰকি নাযায়হে নাযায়। আজি খায়ে থাকিবি নেকি তই? মৰতি, উঠিলি না ভাতৰ পাতৰ পৰা? গিৰিয়েকৰ মাতত লৰালৰিকৈ চোৱা কাঁহী বাতিবোৰ চপাই পুৱা ধুবলৈ থৈ তাই দুৱাৰখনৰ ডাংডাল দিয়ে। শুই থকা মানুহটোৱে একে জাপে আহি তাইক জপতিয়াই ধৰি বিচনালৈ টানে। পঠা মাংসৰ গোন্ধ এটা তাইৰ মূৰৰ পৰা ভৰিলৈকে বগাই যায়।